স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব খুজিছো এনেকুৱা এটা বিষয় যেটো বিষয় প্ৰায় 90% মানুহে ভুগি থাকে। বহুত চেষ্টা কৰে, বহুত কষ্ট কৰে, কিন্তু ওয়েট লস কৰিব নোৱাৰে। আৰু এনেকুৱা ধৰণৰ ঘটনাও হয় যে আপুনি সব বস্তু ঠিকমতে কৰি আছে, ঠিকমতে ডায়েট কৰিছে, তথাপিতো আপোনাৰ ওজন কমা নাই। ওজন নকমাটোৰ লৈ পেলাই এটা সময়ত আপুনি চিন্তিত হৈ যায় আৰু এটা সময় এনেকুৱাও আহে যে এটা সময় ডিপ্ৰেছন হৈ যোৱাৰ নিচিনা হয় যে মই ইমান চেষ্টা কৰিছো তথাপিতো কিয় কমা নাই। আৰু এনেকুৱা ধৰণৰ কথাবিলাকে আচলতে কি হয়, মানুহৰ লাহে লাহে ওয়েট লস কৰাৰ যেটো মানসিকতা হেতু কমি আহে। কিয় হয় এনেকুৱা, কিয় নকমে ওয়েট, ইয়াৰ কাৰণ কি? আৰু এনেকুৱা ধৰণৰ এটা পৰিবেশ হৈ যায় যে আপোনাৰ খাবলৈ মনো যায় কিন্তু আপুনি খাবও নোৱাৰে, আপুনি ভালকে শুবও নোৱাৰে, ভালকে বহিবও নোৱাৰে, অশান্তি লাগি থাকে পেটটো। তাৰোপৰি আপোনাৰ মনো যায় মানে ডায়েট কৰিবলৈ, কিন্তু ডায়েট কৰিলেও আপোনাৰ একো কামত নাহে বা ভালকৈ টোপনি নাযায়, মুখত ঢেৰ পিম্পলছ হয়, পিঠিটো আনকি পিম্পলছ হৈ যায়। কিয় এইবোৰ এনেকুৱা ধৰণৰ কিয় হয়, কি কথা এইটো, কি কথাৰ ওপৰত হয় আচলতে সেই কথাটো প্ৰায় সকলো মানুহেই অলপ খেলি মেলি হৈ থাকে, কিন্তু ভালকে বুজি নাপায় যে কি কৰিলে মোৰ ওয়েটটো কমিব। এতিয়া কথাটো হৈছে আমি বহুত চেষ্টা কৰিও যেতিয়া ওয়েট কমাব নোৱাৰো বা এনেকুৱা ধৰণৰ আপুনি সব ঠিকমতে কৰি থাকিও যেতিয়া আপোনাৰ ওয়েট নকমে, তেতিয়া আপুনি ভালকে মন কৰিব যে আপোনাৰ কনষ্টিপেশ্যন আছে নেকি। ই এক ডাঙৰ কথা। কনষ্টিপেশ্যনৰ কাৰণে আমাৰ শৰীৰত থকা যিডাল মানে যিডাল খাদ্যনলী সেইডাল চাফা নহয়, আৰু চাফা নোহোৱাৰ ফলত আমাৰ ওজন বৃদ্ধি হৈ থাকে। আৰু আমি কৰা ডায়েট বা আমি কৰা যিমানখিনি গোটেই জীৱন যাত্ৰাটোৰ মানে লাইফষ্টাইলটোৰ যিমানখিনি কথা আমি শুদ্ধকেই নকৰোঁ কিয় আমাৰ ওয়েট নকমে। এতিয়া কথাটো হৈছে যে আমি কনষ্টিপেশ্যনৰ কাৰণে কি কৰিব লাগে, কিহৰ কাৰণে কনষ্টিপেশ্যন হয়। যিকোনো এখন ডায়েট যেতিয়া আপুনি ফলো কৰে, সেই ডায়েটখনত যথেষ্ট পৰিমাণৰ ফাইবাৰ নাথাকে, বা কিছুমানে কি কৰে অকমান বেছি লিন দেখিবৰ বাবে মানে টোন আৰু ক্ষীণ দেখিবৰ বাবে প্ৰটিনৰ যেটো মাত্ৰা সেই মাত্ৰাটো ইমান বেছি বঢ়াই দিয়ে আৰু খাদ্যৰ তালিকাখনত আপোনাৰ কাৰ্বোহাইড্ৰেট হওক, ফাইবাৰ হওক, ফেট হওক একেবাৰে নোহোৱা কৰি পেলায় আৰু প্ৰটিন বেছি কৰি পেলায়। সিও এক কাৰণ কনষ্টিপেশ্যন হয়। ফাইবাৰ ভালকে নোযোৱাটো এটা কাৰণ কনষ্টিপেশ্যন হয়। আপোনাৰ ডায়েটখনত ফ্ৰুটছ নাই, ফ্ৰুট ভালকে নাখায়, পানী ভালকে নাখায়, ৰাতি টোপনি ভাল হোৱা নাই, আৰু বিভিন্ন ধৰণৰ এনেকুৱা কথা আছে যিবোৰ কথা ষ্ট্ৰেছ হৈছে, যে ঘৰত কিবা কাজিয়া হৈছে বা অফিচত কিবা হৈছে, অফিচৰ ষ্ট্ৰেছ আছে, ঘৰৰ ঘৰুৱা ষ্ট্ৰেছ আছে, বা এনেকুৱা বিভিন্ন ধৰণৰ ষ্ট্ৰেছ আছে যাৰ কাৰণে আপোনাৰ ওয়েট লস হোৱা নাই। এইকেইটা একদম কমন কথা, এইকেইটা হ'ব পাৰে, কিন্তু এই গোটেইবোৰ কথা ঠিকে আছে কিন্তু তথাপি ওয়েট লস হোৱা নাই, সেইটো কনষ্টিপেশ্যনৰ কাৰণে হ'ব পাৰে। ভালকে মন কৰিব যে আপোনাৰ পেট চাফা হোৱা নাই। এতিয়া এনেকুৱা কি উপাদান আছে বা কি কৰিব পাৰোঁ আমি যাৰ দ্বাৰা পেট খুব সোনকালে চাফা হ'ব। এনেকুৱা এটা উপাদান আমাৰ পাকঘৰত আছে, আমি সদায় দেখি থাকোঁ কিন্তু আমি মন নকৰোঁ। সেইটো হৈছে তেতেলী, পকা তেতেলী। আমাৰ প্ৰায় মানুহৰ ঘৰত পকা তেতেলী আজিকালি পোৱাই যায়, বা গ্ৰ'চাৰী যিবিলাক আমাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে, গ্ৰ'চাৰী ষ্ট'ৰ, সেইবিলাকতো আজিকালি পকা তেতেলী আপোনালোকে পাবই। আৰু যদি কাৰোবাৰ গছৰ পৰা আনিব পাৰে তেতিয়াতো খুবেই ভাল, নহ'লেও আপোনালোকে পকা তেতেলী আজিকালি সব দোকানতে, সব গ্ৰ'চাৰী দোকানতে পোৱা যায়। গতিকে পকা তেতেলী আনক, আৰু খুব একদম চিম্পল, একো তাত বিশেষ একো সাংঘাতিক ধৰণৰ ফেঞ্চি একো কথা নাই। আপুনি অকণমান কুহুমীয়া গৰম পানীত প্ৰায় 10-12টামান গুটিৰে সৈতে তেতেলী তিয়াই থওক, 10 মিনিটমান তিয়াই থওক। তিয়াই থোৱাৰ পিছত সেইখিনি ভালকে হাতেৰে মোহাৰক, হাতেৰে খুব সুন্দৰকৈ মোহাৰি তাৰ পৰা ৰসটো, সীতাটো উলিয়াই পেলাওক। তাৰপিছত সেইখিনি ভালকে চেকক। চেকাৰ লগে লগে তাত থকা যিখিনি উপাদান সেইখিনি পানীৰ লগত তললৈ গুচি যাব, আৰু তাতে চেকোতে সেই চেকনিখনত আৰু অকণমান লাষ্টত আৰু অকণমান পানী দি পেলাই চেকক। চেকি পেলাই যেতিয়া পানীটো হৈ যাব, সেই পানীখিনিৰ আপোনাৰ এটা গিলাচত 4 ভাগৰ 1 ভাগ ল'ব, কিন্তু বহুত বেছি টেঙা হৈ যাব, গতিকে
বহুতে ইমান বেছি টেঙা খাব নোৱাৰে গতিকে 4 ভাগৰ গোটেই গিলাছটোৰ 4 ভাগৰ এভাগ পানী তেতেলী পানী ল'ব বাকিখিনি আপোনালোকে নৰ্মেল পানী লওক তাতে অকমান পিংক সল্ট বা আপোনাৰ কোলা নিমখ অকমান তাত দিয়ক বেছি দি দিব খুব কমকৈ দিব আৰু ইচ্ছা কৰিলে আপুনি ঘৰতে বনোৱা যেটো ভজা অকমান रोस्ट কৰি অকমান হালকা গৰম কৰি পেলাই যেটো আমি জিৰা গুৰি বনাও তাৰ অকমান তাত মিক্স কৰিব পাৰে মিক্স কৰক আৰু খাওক আৰু যদি বুলে নহয় তাতকে অকমান বেলেগ ধৰণে অলপমান টেস্টি বনাই খাও বুলি ভাবে তেনে হলে অকমান আজৱাইন একদম পিঞ্চ অফ আজৱাইন আৰু অকমান আদা ইমানকণমান অকমান আদা তাৰপিছতে পুদিনা পাত 3-4টা মান ধনিয়া পাত 3-4টা মান একেলগে খুন্দি ল'ব খুনি হেখিনি সেই 4 ভাগৰ এভাগ তেতেলী পানীত দিব দি পেলাই তাত পুৰা গিলাস বাকি অন্য নৰ্মেল পানী দিব তাত অকমান নিমখ দিব নিমখটো হয় পিংক সল্ট নহয় ব্ল্যাক সল্ট দিব দি পেলাই ভালকে গুলি পেলাই খাই দিয়ক এই দুটা প্ৰক্ৰিয়াৰে আপোনালোকে তেতেলী পানী খাব পাৰে আৰু তেতেলী পানী খোৱাৰ সময় হৈছে মিড মৰ্নিং যেটো আমি খাও আমি ধৰক ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজত আমি যেটো বস্তু খাও যেটো মিড ডে মিল খাও সেই মিড ডে মিলত আপোনালোকে তেতেলী পানী ইনক্লুড কৰিব পাৰে নাইবা আমি যেতিয়া ইভিনিং টি খাও 4টাৰ পৰা 5টাৰ ভিতৰত তেতিয়া আমি ইভিনিং টি স্কিপ কৰি এই পানীটো খাব পাৰো এইটো বস্তু আমি প্ৰথমতে দুদিন কৰি চাওক আপোনাৰ পেট সাফা হ'বই আৰু তেতেলী পানী খোৱা এখিতে মই এটা কথা ক'ব বিচাৰো যে তেতেলী পানী খোৱাৰ প্ৰায় 3 ঘণ্টা মানৰ পিছত আপোনাৰ মানে আপোনাৰ হেৰি আৰম্ভ হৈ যাব পেটত আপোনাৰ প্ৰেছাৰ আৰম্ভ হৈ যাব আৰু আপুনি বাথৰুম যাব লাগিব গতিকে মনত ৰাখিব যাতে এইটো খোৱাৰ পিছত আপোনালোক বাহিৰলৈ গুচি নাযায় য'ত আপোনালোকৰ মানে বাথৰুমৰ সুবিধা হয় গতিকে আৰু যিসকলৰ সাংঘাতিক বেছিকে কনষ্টিপেশন আছে যিসকলৰ পাইলছৰ প্ৰবলেম হৈ গৈছে যিসকলৰ সাংঘাতিক ধৰণৰ মানে কনষ্টিপেশন আছে একদম কল্পনা কৰিব নোৱাৰা তেখেতসকলে এইটো 10 দিন মান কৰিব লাগিব 10 দিন মান কৰিলেহে এইটো তাৰ পৰা সুফল পাব আৰু মই এইখিনি কথা এই কাৰণে কৈছো খাবলৈ আৰু মানে দৰবতকৈ অন্তত ঘৰুৱা এটা নেচাৰেল কাম কৰিলে আপোনালোকৰ তাক হজম কৰিবলৈ ভাল হ'ব আৰু খুব সোনকালে সাফা হৈ যাব গতিকে এইটো কৰি চাওক আৰু এইখিনি কৰাৰ পাছত আপোনালোকে দেখিব যে আপোনালোকৰ যেটো ওয়েট ৰৈ গৈছে বা যেটো ওয়েট কমা নাই সেই ওয়েট আপোনালোকৰ হিলিবলৈ আৰম্ভ কৰিব আৰু কমিবলৈ আৰম্ভ কৰিব কাৰণ আপোনালোকৰ ডায়েট ঠিক আছে আপোনালোকৰ যেটো প্যাটাৰ্ন যেটো আপোনালোকে যেটো দিনজৰিয়া আপোনালোকৰ গোটেই দিনটোৰ যিখিনি কাৰ্যক্ৰম সেইখিনি আপোনালোকৰ ঠিকে আছে গতিকে অকল কনষ্টিপেশনৰ কাৰণেহে আপোনালোকৰ ওয়েট কমা আছে গতিকে এইটো কৰি চাওক যদি পেট সাফা নহয় তেনেহলে এইখিনি খুব ভালকে মানে খুব বেছি 10 দিন খাই চাওক 10 দিনত আপোনালোকৰ পেট সাফা হৈ যাব আৰু আপোনালোকৰ পেট সাফা হৈ যোৱাৰ লগে লগে শৰীৰৰ যেটো ৰৈ যোৱা ওয়েট হেতু লাহে লাহে কমি আহিব আৰু মই আশা কৰো যে মোৰ এই ভিডিওটো আপোনালোকৰ বাবে যথেষ্ট উপকাৰী হৈছে মোৰ ভিডিওটো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ